মানুহগৰাকী ঘৰত আছেই নে নাই নে জানো পাই। বাইদেউ, অ' বাইদেউ আছেনে ঘৰত? অঁ ৰূপহী আহিলা, আহা আহা বহা আহা। মই ইয়াত বহিবলৈ অহা নাই বাইদেউ। আপোনাক সেই কালি গোটৰ মিটিঙলৈ মাতিলোঁ নহয়, কেলৈ নগ'লে আপুনি? আচলতে ৰূপহী, মইনো তোমাক মিছা কথা কি ক'ম, মই মানে পইচাটোৱে গোটাব নোৱাৰিলোঁ, সেইকাৰণেই নগ'লোঁ। মই জানোৱেই আপোনালোকৰ নিচিনা মানুহৰ কথা। মই গোটৰ পৰা পইচাটো দিওঁতে বাৰে বাৰে কৈছোঁ যে দিব নালাগে নালাগে, কিন্তু নুশুনে নহয় ইহঁতি। এতিয়া যদি আপুনি পইচাটো ঘূৰাই দিবই নোৱাৰে, লৈছে কেলৈ আপুনি হা? পইচা দিব নোৱাৰা কথা আছে হা? দুটাকৈ পুতেক আছে, দুটা পুতেকে ইনকাম কৰে। আপুনি টকা 4,000 টকা দিব পৰা নাইনে? বুজিছোঁ ৰূপহী, তুমি ঠিকেই কৈছা। তোমাৰ ঠাইত যদি অইন কোনোবা হোৱা হ'লে সিহঁতেও সেই তেনেকৈ ক'লেহেঁতেন। বুজিছোঁ মই যে মোৰ পুত্ৰ সন্তান দুটা আছে, দুয়োটাই ইনকাম কৰে, কিন্তু কথাবোৰ ইমান সহজ হোৱা হ'লে আছিলেই। আচলতে ঘৰৰ কথা মই তোমাক ক'ব নালাগে বাৰু, হ'লেও কৈছোঁ। মোৰ থকাততো দুটা ল'ৰা আছে, কিন্তু সৰুটোৱে ঘৰত সমূলি পইচা নিদিয়ে, অকল ডাঙৰটোৱে চলাই আছে ঘৰখন। সি কোনফালে কি কৰিব বাৰু, হ'লেও সি য'ৰ ত'ৰ পৰা আনি পেলাই 2,000 টকা এটা দিছিলে, আৰু বাকী 2,000 টকাটো সৰু ল'ৰাটোক খোজোতে সি নাই বুলি ক'লে, সেইকাৰণে আচলতে মোৰ কালি যোৱা নহ'লেও। হ'ব বাইদেউ, মই আপোনালোকৰ ঘৰৰ কথা শুনিবলৈ অহা নাই। আপোনালোকৰ প্ৰব্লেম আপোনালোকৰ লগত ৰাখক, খালি মোক অতি সোনকালে টকা 4,000 দি দিব। লওঁতে একেবাৰে যি কথা, মই দি দিম ডেট টু ডেট মতেই দিম। এতিয়া দিব পৰা নাই যে ঘৰৰ কথা শুনাবলৈ আহিছে মোক, চালা। কি কৰোঁ বাৰু মই এতিয়া? টকা 2,000 আছে, আৰু 2,000 এতিয়া মই ক'ৰ পৰা ল'ম বাৰু? কালি সৰুটোক খুজিলোঁ, সি আকৌ পইচা নাই বুলিয়ে ক'লে। বেলেগক এতিয়া খুজিবলৈও ভয় নহয়, বেলেগেতো মোক কোনেও ধাৰ দিব বাৰু? কিনো কৰোঁ একো চিন্তা কৰিয়ে পোৱা নাই মই। যিহেতু পইচাটো মই ধাৰলৈ লৈছোঁ, সেইটোতো মই ঘূৰাই দিবই লাগিব। ভাতকেইটা বনাই পেলাই ওলাই যাব লাগিব। মিনতি ঘৰতে খুজিমগৈচোন, তাই যদি কেনেবাকৈ মিলাই পেলাই টকা 2,000 দিব পাৰে, তেতিয়া মই গোটত দি দিব পাৰিম আৰু। পল্লৱৰ লগত আজি মোৰ আঙুঠি যোগ দিবলৈ যাম। মনটো যে কিমান ভাল লাগিছে নহয়। তালৈ ফোন এটা কৰি লওঁচোন, কেতিয়ানো আহিব। অ' হেল্ল', ক'ত আছা? কেইটা বজাত আহিবা তুমি? মই অথনিৰ পৰা ওলাই পেলাই ৰখি আছোঁ, ইমান দেৰি মই ৰখি থাকিম নেকি? সোনকালে আহা আকৌ। কি? তোমাৰ আকৌ মাকনো কি ক'ব লাগে এইবোৰ কথা? এইবোৰ কথা তোমাৰ মায়ে জনাটো মই জৰুৰী বুলি নাভাবোঁ। মোৰ মায়ে গম পায় নহয়, হৈ যাব আৰু সিমানতে। আৰু এনেও বিয়াৰ পাছত তুমি সেইখন ঘৰত নাথাকা নহয়, ইয়াতে থাকিবা, তো তোমাৰ মাক ইমান প্ৰয়োজন কিহৰ মানে? হ'ব, এইটোৱে যি ক'লা আৰু, বাকী একো কথা জনাবলৈ দৰকাৰ নাই। ঠিক আছে হ'ব দিয়া, আহা এতিয়া। ইও মানে নহয়, মাকক সকলোবোৰ কথা জনালেহে হয়। মাজনী ওলাই আছে নেকি তই? অঁ মা, ওলাই আছোঁ আকৌ। ই অহাই নাই চোৱাচোন, অকণমান বোলে দেৰি হ'ব, মানে আৰু 10 মিনিটমান লাগিব আৰু আহিবলৈ। অঁ আহিব ৰহ, কিবা চাগে কামত আছে সি। নাজানো আৰু দেই, কিনো কাম কৰি থাকে, মানে কৈছোঁ নহয়, অকণো সময় নাই তাৰ আজিকালি। আৰু মাজনী, মই কোৱা কথাটো মনত আছে নহয়? আছে মা, তুমি চিন্তা নকৰিবা। যোনটো অকণমান দামী, অকণমান ওজন চাই ল'বি আৰু, কেৰত হিচাপত চাই নহয়, সেই চাই পেলাই যোনটো বেছিকৈ থাকে সেইটোকে ল'বি তই, আৰু সেইটো লাগে বুলি ক'বি তই। অঁ ঠিক আছে মা, সেইটো লাগে বুলি ক'ম। আৰু এনেও সি মোৰ মনৰ ইচ্ছা পূৰণ কৰিবই। মই যিটোকে বিচাৰোঁ সি ক'ব পৰা হ'লেও ধাৰ মাৰ কৰি হ'লেও সি মোক দিবই সেইটো বস্তু। সেইকাৰণেতো মোৰ জোঁৱাইটোক ভাল লাগে, আমি যিটোকে কওঁ সি সেইটোকে শুনে। পিছে এটা কথা নহয়, সেই ওলাই আহোঁতে বোলে মাকে সুধিছিলে, মাকক বোলে সি কৈ থৈ আহিছে বোলে মোলৈ আঙুঠি জোখ ল'বলৈ যাওঁ বুলি। মই তাকে কৈছোঁ, মাককনো বোলো ক'বলৈ কি দৰকাৰ এনেই। অঁ তাক মানা কৰিবি মাকক চব কথা ক'বলৈ, মাকজনী ঘাইজনীয়ে। তাকে মানা কৰিছোঁ মই এতিয়া। অঁ দুইজনী ইয়াতে সোমাই আছে, বাহিৰৰ পৰা ইমানকৈ মাতি আছোঁ, কোনেও বোলো মাত দিয়া নাই, সেইকাৰণে ভিতৰলৈকে সোমাই আহিলোঁ। অঁ জয়, পালাহি তুমি? অঁ পালোহি মা। আহা বহাহি আহা। নাই এতিয়া নবহোঁ আৰু, আকৌ নহ'লে দেৰি হ'ব। এই আকৌ অথনিৰ পৰা ওলাই ৰখি আছে নহয়। অঁ মা নালাগে দিয়া, বহিব, আমি ওলাই যাওঁ আৰু। অঁ ঠিক আছে যা তেতিয়াহ'লে। এইটো একেবাৰে পাই বলিয়াই হ'ল, ঘৰৰ লগত একো নুসুধা নেমেলাকে, ইমান সৰুতে তাৰ বয়সে হোৱা নাই এতিয়া, সি আকৌ আঙুঠি যোগ দিবলৈ গৈছে। ক'ব নোৱাৰোঁ আৰু কি হৈছে তাৰ। আচলতে তাৰ গাত দুখ নাই, মোৰ ল'ৰাটো একেবাৰে সহজ হ'ল ল'ৰা, তাক সহজ সৰদৰ সিহঁতি সুবিধা উঠাইছে। আগতে সি এনেকুৱা নাছিলে, এই ছোৱালীজনীক ভাল পোৱা পিছৰে পৰা সি মোক আৰু ককাইকক একেবাৰে পাহৰিয়ে পেলাইছে। কালি পৰহি টকা 2,000 বিচাৰোঁতে তাৰপিছত পইচাই নাই, এতিয়া আকৌ সি সেই ভাল পোৱা ছোৱালীজনীৰ কাৰণে আঙুঠি বনাবলৈ দিব পৰা হ'ল। সঁচাকৈ দেই, এনেকুৱা ল'ৰা ছোৱালী তুলি তালি ডাঙৰ দীঘল কৰাতকৈ নকৰাই ভাল। নিজৰ মাকৰ খবৰ এটা ল'বলৈ পাহৰি গৈছে, একমাত্ৰ সেই ছোৱালীজনীৰ কাৰণে। আজি কিমান দিন হ'ল ঘৰত এসাঁজোহে একেলগে ভাত নোখোৱাই হ'ল। ভাতটো বাৰু দূৰৰে কথা, ঘৰলৈ আজিকালি অকল ৰাতি শুবলৈহে আহে, দিনৰ দিনটো অকল সিহঁতৰ ঘৰতে সোমাই থাকে। মাকজনী কেনেকুৱা বাৰু হা, ইমান সৰুতে লোকৰ ল'ৰা এটা আনি পেলাই এনেকৈ ঘৰত সোমাই থৈছে। ঠিক কিন্তু দেই, মাকো ধেমালি নহয়। মোৰ ল'ৰাটো মোৰ বুকুৰ পৰা কাঢ়ি নিলে সিহঁতি, সি এতিয়া অকণো মোৰ কথা নুশুনে, কিবা এটা ক'লে চিধা উফাই মাৰিহে কথা কয় সি মোক, নিজৰ মাক বুলি নভবাই হ'ল। মা কি হ'ল, এনেকৈ মন মাৰি কিয় বহি আছা তুমি? গা চা বেয়া লাগিছে নেকি তোমাৰ? গা মন সকলোবোৰ বেয়াও ডাঙৰ পাপা। অঁ কি হ'লনো কোৱাচোন? ভাইৰে সেই ছোৱালীজনীৰ লগত আঙুঠি যোগ দিবলৈ গৈছে বোলে।
কি সি কি বলিয়া হৈছে নেকি? নাজানো মই কি হৈছে, পাগলে হ'ল নেকি ঠিক নাই। ইমান সৰুতে এতিয়া সি আঙুঠি যোগ দিবলৈ গৈছে, চাচোন বাৰু। মই সকলো গম পাইছোঁ মা। আচলতে তাক এইবোৰ সেই ছোৱালীজনী আৰু ছোৱালীজনীৰ মাকে কৰাই আছে এইবোৰ। সি ঘৰলৈ আহিছিলে কেতিয়া? এই অকণমান আগত আহিছে আৰু চিধা আকৌ ওলাই গ'লেই। মই বোলে ইমান ল'ৰালৈকে ক'ত যাওঁ, মোক সি ক'ব বিচৰা নাছিলে নহয়। তাৰপিছতে কৈছে বোলে সেই আঙুঠি যোগ দিবলৈ যাওঁ বোলে। মোক একো সোধাই নাই, সি চিধা সেইষাৰ ক'লে আৰু ওলাই গ'ল। মই একো সুধিব নাপালোঁ তাক। ৰ'বা মা, সি আজি ঘৰত আহক, তাক মই এহেকা ঠিকছে দিব লাগিব। আমি তাক একো নোকোৱাৰ কাৰণে সি বহুত চল পাইছে। নুশুনে বাবা, সি একোৱে নুশুনে। মোৰ কথাই শুনা নাই, তোৰ কথানো সি ক'ত শুনিব। সি এতিয়া একেবাৰে প্ৰেমত পগলা হৈ আছে গোটেইটো। নাই নাই মা, এনেকৈ ক'লে নহ'ব। তাক মই এহেকা দিমেই। মই ককাইকটো জীয়াই থাকোঁতে এইবোৰ কৰিবলৈ সি ক'ত অধিকাৰ পালে হা? তাৰ বয়স কিমান হৈছে? চালা ৰ'বা, সি আজি ঘৰত আহক। তাক সদায় ঢিলাই দিয়াৰ কাৰণে সি বহুত চল পালে, কিন্তু আজি নহ'ব। ঘৰত অকণমান দেৰি থাকিবলৈ তাৰ সময় নাই। অকল ৰাতিটো শুবলৈ আহে সি। দিনৰ দিনটো অকল সিহঁতৰ ঘৰতে থাকে। ঘৰত কি খাইছোঁ, কি বৈছোঁ, গা ভালে আছেনে নাই তোমাৰ, একো সুধিবলৈ তাৰ সময় নাই। চালা ৰ'বা, আজি তাক মই ঠিকছে দিম। নকবি অ' বাবা, যি কৰে কৈ থাকক। সি এদিন সি নিশ্চয় বুজি পাব। তই আকৌ ক'লে তোক উল্টাই কিবা এটা ক'ব, তোৰ মনটো এনেই বেয়া লাগিব। নাই 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 মা, তাক এনেকৈ আজি মই এৰি নিদিওঁৱেই। বহুত হ'ল, বহুত উৎপাত কৰিলেহি। তাক আজি মই দিমেই। হ'ব দে আৰু, ককাইক হিচাপে তই যি কৰ কৰিবি, মই একো মানা নকৰোঁ তোক। তাক চালা আহি ল'বলৈ দিয়া আজি। ফাইনেলি আজি যেনিবা আঙুঠিৰ কামটো হৈ গ'লগৈ। কিন্তু তাই বৰ হেভি আঙুঠি এটা লৈ ল'লেও মোৰ পৰা। কৈছোঁ মই ইমান পইচা নাই বুলি। এতিয়া আঙুঠিটোতে 45,000 টকা দিব লাগিব। মানে কৈছোঁ নহয়, তাইৰ পৰা মোৰ শান্তি নাই। পিছে তাইনো কাক খুজিব, মোকেইটো খুজিব। আৰু মই তাইক সকলোবোৰ বস্তু দিবই লাগিব এনেও, যিহেতু তাইক মই বহুত ভাল পাওঁ। যাওঁ অকণমান ৰেষ্ট লৈ লওঁগৈ, ভাগৰ লাগি গৈছেগৈ গোটেই দিনটো। ঘৰলৈ আহিবলৈ সময় পালি তই? কি হ'ল দাদা, তই আজি ইমান খঙত আছ যে, কিবা হ'ল নেকি? মোৰ এতিয়া খং উঠিলেও কি তোৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি? এনেকুৱানো কিয় কৈছ? মইতো সুধিছোঁৱে কথাটো। আচলতে তই মানুহটো কি হ'বলৈ গৈ আছ আৰু কি কৰি আছ গম পাৱনে তই? মানে কি হ'লনো, মই একো বুজি পোৱা নাই। এনেকুৱা কথাবোৰ চালে বেৰে ক'বাই নকবিচোন, ডাইৰেক্ট কি ক'বলৈ আছে। আজি তই ক'লৈ গৈছিলি? ক'লৈনো গৈছোঁ? অফিচ গৈছোঁ, অফিচৰ পৰা চিধা ঘৰে আহিছোঁ দেখোন। অফিচৰ পিছত ক'লৈ গৈছিলি তই? এই ৰিয়াৰ আঙুঠি যোগ দিবলৈ গৈছিলোঁ। তোৰ বয়স কিমান হৈছে, তই কি পাহৰি গৈছ নেকি? বয়স হৈছে আৰু, পিছে এতিয়া মই বিয়া নাপাতো নহয়, আঙুঠিটোৱে পিন্ধাই থ'ম বুলি ভাবিছোঁ। তাতেনো তোৰ কি হোৱাৰ আপত্তি? আৰু এনেও ল'ৰা মানুহ যেতিয়া বিয়াখনটো এদিন নহয় এদিন পাতিবই লাগিব। বুজিছোঁ বিয়া পাতিব লাগিব, কিন্তু তোৰ এতিয়া বিয়া পাতিব পৰা বয়স হোৱা নাই। মোৰ বয়স হৈছে নহৈছে সেইটো তই মোক শিকাব নালাগে, মই নিজে গম পাওঁ নহয়। আজি তই তোৰ ককাইৰৰ মুখে মুখে কথা ক'ব পৰা হ'লি ন? ভাইটি তই পাহৰি নাযাবি, তোতকৈ মই ডাঙৰ, আৰু মই তোক কিবা এটা ক'বলৈ লৈছোঁ, তই এইটো ভালকৈ শুনি ল। ক কি ক'বলৈ আছে। তই যোনজনী ছোৱালী ভাল পাই আছ, তাই আৰু তাইৰ মাকে তোক লুটি পুটি খাইছে, তই গম পাৱনে? তই মোৰ ৰিয়া আৰু মোৰ শাহুমাৰ কথা এনেকৈ ক'বলৈ ক'ত সাহস পালি? মই একো মিছা কথা কোৱা নাই, এইটোৱে সত্য, আৰু এইটো কথা সকলোৱে জানে। তই এটা মহা বুৰ্বক, তইহে আজিলৈকে গম নাপালি। কোন মানুহে কৈছে এইবোৰ কথা হা? আৰু যোনে কৈ থাকক, মই মানুহৰ কথা নুশুনো। সিহঁতি মোক কিমান ভাল পায়, কিমান আদৰ স্নেহ কৰে, সেইটো মই জানো নহয়। সিহঁতি তোক কি মোতকৈ আৰু মাতকৈ বেছি ভাল পায় নেকি? চা ভাইটি, কথাবোৰ খং ৰাগেৰে নহয়, কথাবোৰ অকণমান ভালদৰে বুজিবলৈ চেষ্টা কৰ। তোক সিহঁতি সঁচাকৈ কৈছোঁ লুটি পুটি খাইছে। আচলতে তোক অকৰা উজলা পাই পেলাই সিহঁতি তোক প্ৰেমৰ জালত ফচাইছে। সিহঁতৰ কাৰণে মোক আৰু মাক তই সময় নিদিয়া হ'লি। মইনো কেনেকৈ চলিছোঁ, ঘৰখননো কেনেকৈ চলিছে, মানো কেনেকৈ চলিছে, মাৰ দেহাটো ভালে আছে নে নাই, নে মায়ে কি খাইছে, কি পিন্ধিছে, কি কৰিছে, এইবোৰ একো সুধিবলৈ তোৰ সময় নোহোৱা হ'ল যেতিয়াৰ পৰা তই সিহঁতৰ ঘৰত একেবাৰে বসতি স্থাপন কৰিব ল'লি। আজি এমাহে হ'ব হ'ল, আজিলৈকে পাকঘৰত বহি তোৰ আমাৰ লগত ভাত এসাঁজ খাবলৈ সময় নহ'ল। তই যে তোক জন্ম দিয়া মাক আৰু তোৰ ককাইৰক তই এনেকৈ পাহৰি যাবি কেতিয়াও ভবা নাছিলোঁ মই। তই সেইটো নিজে উপলব্ধি কৰিব পাৰিছ নোৱাৰিছ মই নাজানো। তই চাচোন, তই নিজে ভাব, আজি কিমান দিন হ'ব হ'ল তই ঘৰলৈ আহ, অকল শুৱ, আকৌ ৰাতিপুৱাই কামলৈ ওলাই গুচি যাওঁ। দিনৰ দিনটো ঘৰত নাথাক, কোনে কি কৰিছে নকৰিছে একো চাবলৈ তোৰ সময় নাই, মাৰ লগত কথা এটা পাতিবলৈ তোৰ সময় নাই। ঘৰখননো কেনেকৈ চলিছে, বজাৰ পাতিনো মই কেনেকৈ আনিছোঁ, কি কৰিছোঁ, এইবোৰতো একো হিচাপে নোলোৱা হ'ল তই। তোৰ কাৰণে এতিয়া অকল আপোন মানুহ ৰিয়া আৰু তাইৰ মাক, আমিবোৰ কোনোৱে নহয় তোৰ কাৰণে এতিয়া। সেইদিনা তোক মায়ে টকা 2,000 খোজোতে তই কি ক'লি, তোৰ ওচৰত পইচা নাই, কিন্তু তই আজি তাইৰ কাৰণে আঙুঠি বনাবলৈ দিব পৰা হৈ গ'লি হা? তই কেনেকুৱা ধৰণৰ মানুহ চাচোন, তই কিমান স্বাৰ্থপৰ, তই নিজকে এবাৰ চা। এইজনী মায়ে
সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে, নিজে নাখায় আমাক খুৱায়, পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে। দেউতা ঢুকোৱাৰ পৰা মায়ে কিমান কষ্ট কৰি কৰি আমাক পঢ়ালে চাচোন। লোকৰ ঘৰে ঘৰে কাম কৰি কৰি আমাক পঢ়ায়। মই নিজে নাখাই হ'লেও তোক খুৱাওঁ, কিন্তু তই এতিয়া নিজে যেতিয়া কাম কৰিব পৰা হ'লি, তই আমাৰ লগত এয়া কি কৰিছ? তই আমাক বুকুত গোৰ মাৰিছ হা ভাইটি? তোৰ কাৰণে এতিয়া সেই দুদিনমানত লগ পোৱা ৰিয়া আৰু ৰিয়াৰ মাকহে আপোন হ'ল হা? তই নিজৰ জন্ম দিয়া মাক পাহৰি গ'লি। তোৰ এতিয়া পটককৈ যদি বিপদটা হয় আমিহে দৌৰি যাম, সিহঁতি কিন্তু নাহে ভাইটি। তই এষাৰ কথা কাণ খুলি ভালকৈ শুনি ল, সিহঁতি কিন্তু তোক বহুত লাভ উঠাইছে। তই হয়তো প্ৰেমত অন্ধকাৰ হৈ আছ কাৰণে এইবোৰ কথা বুজি নাপাবি, কিন্তু এদিন তই নিশ্চয় বুজি পাবি। আৰু সেই দিনলৈ তোৰ কাষত মই আৰু মা কেতিয়াও নাথাকিম। দাদা তই ঠিকেই কৈছ, মই আচলতে কথাবোৰ এতিয়াহে বুজি পাইছোঁ। কিন্তু ৰিয়া আৰু ৰিয়াৰ মাকেও মোক বহুত ভাল পায়ো দাদা। মই আচলতে সিহঁতৰ মৰমতে তহঁতক সময় দিবলৈ একেবাৰে নাটনি হৈ গ'লগৈ মোৰ হাতত। নহয় ভাইটি, তই এতিয়াও ভুলে বুজি আছ। সিহঁতি তোক মৰম নকৰে, সিহঁতি অকল তোৰ টকাখিনিহে ভাল পায়, তোৰ মানুহটোক ভাল নাপায়। মই এইবোৰ সকলো বুজি পালোঁ, কিন্তু তইহে বুজি পোৱা নাই এতিয়ালৈকে। যদি তোক ইয়াৰ প্ৰমাণ লাগে ক, মই তোক প্ৰমাণ দি দিব পাৰিম। কচোন দাদা, মই কি কৰিম এতিয়া? মই কেনেকৈ গম পাম সিহঁতি মোক ভাল পায় নে মোৰ টকাক ভাল পায়? শুন, মই তোক এটা কথা কৈছোঁ, এইটো মতে কামটো কৰিছা তই তেতিয়া গম পাই যাবি। কি কথা দাদা কচোন? গম পালি? এইটো বুদ্ধি কৰিছা, তেতিয়া তই সকলোবোৰ গম পাবি। ঠিক আছে, তই কোৱা কথাটো মই সিহঁতৰ লগত কাইলৈ কৰি চাম, তেতিয়াই গম পাই যাম আচলতে সিহঁতি মোক ভাল পায় নে মোৰ টকাক ভাল পায়। আৰু নিশ্চয় তোৰে ভুল হ'ব, তই চাই থাক, সিহঁতি এনেও মোকে ভাল পাব। বাৰু কাইলৈ দিনটো আহকচোন। মা, মোৰ মনটো যে কালিৰ পৰা এনেকুৱা ভাল লাগি আছে নহয়, তোমাক যে কি ক'ম নহয় মই। ভাল লাগিব তোৰ চবতকৈ দামীতকৈ দামী আঙুঠিটো পচন্দ কৰি থৈ আহিছোঁ, আৰু সিও বুৰ্বকে দিম বুলি কৈছে আকৌ তোক। সঁচাকৈ মা, পল্লৱ কিন্তু সঁচাকৈ আচৰিত বুৰ্বক আকৌ দেই। এনেকুৱা বুৰ্বক ল'ৰা দেখা নাই আৰু মই আজিলৈকে। এতিয়া আমাৰ আৰু চিন্তা নাই, সি যেতিয়া আমাৰ ঘৰত জোৱাই হ'লেই, এতিয়া আৰু আমি কোনো কষ্ট কৰিবলৈ দৰকাৰ নাই। তাৰ পৰা আমি লুটি পুটি খাম, যি মন যায় তাকে ল'ব পাৰিম। অঁ মা, তুমি ঠিক কথাই কৈছা। যিবোৰ বস্তু মই আগতে তোমালোকক বিচাৰি হাহাকাৰ কৰি থাকিবলগীয়া হয়, এতিয়াতো আৰু পল্লৱ আছে, একো চিন্তাই নাই। পিছে মাজনী আঙুঠিটো কেতিয়া দিম বুলি কৈছে? আঙুঠিটো অহা সপ্তাহত দিব মা। বাৰু দে, অহা সপ্তাহত যদি আঙুঠিটো দিয়ে তেতিয়াহ'লে সেই পল্লৱক পিন্ধাই থ'বলৈ ক'বই লাগিব একেবাৰে। ৰিয়া, অ' ৰিয়া, মা। অঁ, কি হ'ল পল্লৱ তোমাৰ? বহুত ডাঙৰ কথা হ'ল ৰিয়া, মা, বহুত ডাঙৰ কথা হ'ল। মই কি কৰিম এতিয়া একো ভাবি পোৱা নাই। অঁ, এনেকুৱানো কি ডাঙৰ কথা হ'ল কোৱাচোন জোঁৱাই? মা, মোৰ চাকৰিটো গুচি গ'ল। এতিয়া মোৰ হাতত একোৱেই নাই, এতিয়া মই পথৰ ভিখাৰী মা, পথৰ ভিখাৰী। কি কি এইবোৰ কেনেকুৱা হ'ল জোঁৱাই? তুমি এইবোৰ কি কৈছা? অঁ মা, মই সঁচা কথাই কৈছোঁ। মোৰ হাতৰ পৰা সকলোবোৰ গুচি গ'ল, মই শেষ হৈ গ'লোঁ মা, মই শেষ হৈ গ'লোঁ। পিছে এইবোৰ কেনেকৈ হ'ল? মোৰ লগৰ এটাই কোম্পানীটো গোটেই পইচাবোৰ খেলি মেলি কৰিলে, তাৰ পকেটত ভৰালে, কিন্তু এতিয়া শেষত মোক ফচাই দিলে। আৰু মোৰ ওচৰত একো প্ৰমাণো নাই যে মই প্ৰুফ দিব পাৰোঁ। এতিয়া মই কি কৰোঁ? সেইটো কাৰণে মোক গোটেই কামৰ পৰাই উলিয়াই দিলে। কি কৰিম বাৰু মই এতিয়া? একো নহয় দিয়া পল্লৱ, হেৰি কৰিবা, তাতহে কাম নোপোৱা, বেলেগত সোমাবা আকৌ। বেলেগত কাম পাবা নহয়, কাৰণ তোমাৰ কোৱালিটি আছে। সেই কাম বিচাৰিলে তোমাক এনেও ল'ব দিয়া, চিন্তা নকৰিবা। নাই নাই, মই আৰু গোটেই জীৱনত কেতিয়াও কাম কৰিব নোৱাৰিম। মোৰ চাৰ্টিফিকেটত গোটেই লাল দাগ মাৰি দিলে। মই ক'তো একো কাম নাপাওঁ, মই ক'তো একো কাম নাপাওঁ। মা, ৰিয়া, মোক আপোনালোকে উদ্ধাৰ কৰক, এতিয়া মই ভিক্ষাৰী হৈ গ'লোঁ। তোমাক আকৌ আমি এতিয়া কেনেকৈ উদ্ধাৰ কৰিম? বেলেগকৈ উদ্ধাৰ কৰিব নালাগে মা, আপুনি মোক টকা 25,000 টকা দিয়কচোন। কোম্পানীত মোৰ ধাৰ মাৰিবলৈ আছিলে, সেইটো মই মাৰি পেলাই আজৰি হৈ থাকিব পাৰিম তেতিয়া। আপুনি দিয়কচোন মা। কি 25,000 টকা? মোৰ কি ঘৰত টকা গছ আছে নেকি হা, যে মই লৰাই দিয়ে মোৰ 25,000 টকা থলথলকৈ হৈ পৰিব? নিজে কোম্পানীৰ পৰা পইচা লৈ ক'ত কি কৰিলে ঠিকান নাই, এতিয়া ধাৰ মাৰিব পৰা নাই, মোৰ ওচৰত আহিছা তুমি হা? মা, আপুনি কিয় এনেকৈ কৈছে? মই দেখোন আপোনালোকক প্ৰতিটো মুহূৰ্ততে সহায় কৰোঁ, পইচা লাগ বুলি ক'লে দিওঁ দেখোন। ৰিয়া, তুমি মাক বুজোৱাচোন। মই মাক একো বুজাব নোৱাৰোঁ। মায়ে ঠিক কথাই কৈছে, 25,000 টকালৈ ক'ত কি কৰিলা ঠিকান নাই, এতিয়া মাৰ ওচৰলৈ পইচা বিচাৰি আহিছা, তোমাৰ লাজ লগা নাই? ৰিয়া, তোমাক মই ইমান ভাল পাওঁ, তোমাৰ বিপদৰ সময়ত মই ইমান সহায় কৰোঁ, তুমি যিটো খোজা মই সেইটোকে দিওঁ, কিন্তু এতিয়া তুমি মোৰ বিপদৰ সময়ত এনেকুৱা কৰিছা মোক। তোমাৰ কি মোলৈ অকণো বেয়া লগা নাই ৰিয়া? মোৰ বেয়া কিয় লাগিব তোমালৈ হা? কাৰণ মই তোমাক আজিলৈকে ভাল পোৱাই নাছিলোঁ, মই তোমাৰ টকাকে ভাল পাইছিলোঁ। কি এইবোৰ তুমি কি কথা কৈছা ৰিয়া? অঁ, মাজনীয়ে ঠিক কথাই কৈছিলে। এই আমাৰ ঘৰলৈ আহিলে যে তোমাক যে ইমান আমি আদৰ সাদৰ কৰোঁ, এই আচলতে তোমাৰ প্ৰতি থকা মৰম চেনেহ নহয়, তোমাৰ পইচা প্ৰতি থকা মৰম চেনেহে আমাৰ। এতিয়া আৰু যেতিয়া তোমাৰ ওচৰৰ পৰা মেইন বস্তুটোৱে হেৰাই গ'ল, এইখন ঘৰত তোমাৰ আৰু কোনো স্থান নাই, ওলাই যোৱা এতিয়া এইখন ঘৰৰ পৰা।
মা এনেকুৱা নকৰিব মা, এনেকুৱা নকৰিব। মোক আপোনালোকে উলিয়াই পঠিয়ালে মই ক'ত থাকিম? মোৰ ঘৰতো কোনো স্থান নিদিয়ে, কাৰণ মই আপোনালোকৰ কথা শুনি মোৰ মা আৰু দাদাক মই একেবাৰে পাত্তা নিদিয়া হৈছিলোঁ। মই এতিয়া ক'ত যাম, কি কৰিম? য'ত যোৱা যোৱা, য'ত মৰাগে, কিন্তু এখন ঘৰলৈ দুবাৰ আৰু কেতিয়াও নাহিবা। যোৱা বুলি কৈছোঁ, এখন ঘৰৰ পৰা এতিয়া ওলাই যোৱা। তোমাৰ ওচৰত যেতিয়া এতিয়া পইচাই নাই, তোমাকো আমাৰ কোনো দৰকাৰ নাই এতিয়া। ৰিয়া, তুমি যে মোক কোৱা তুমি মোক বহুত ভাল পোৱা, মোক নাপালে তুমি বোলে মৰি যাবা, এইবোৰ কি মানে হা? এইবোৰ মোৰ এক্টিং আছিলে, কিন্তু মোৰ মনৰ পৰা, মোৰ অন্তৰৰ পৰা তোমাক মই কেতিয়াও ভাল পোৱাই নাছিলোঁ আজিলৈকে। তুমি মোৰ ইমান বিপদৰ সময়ত এনেকুৱা কৰিব পাৰিছা হা ৰিয়া? নাপায়, এনেকুৱা কেতিয়াও নকৰিবা মানুহৰ লগত, নাপায় ৰিয়া, তুমি এনেকুৱা মূলত কৰিব নালাগে। ঐ, এতিয়া ইয়াত কান্দি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰিবি। ওলাই যাব বুলি কৈছোঁ নহয়, এতিয়া ওলাই যা এখন ঘৰৰ পৰা। মায়ে কি কৈছে তই শুনা নাই নেকি হা? নে মই তোক গোটেই বাহিৰ কৰিব লাগিব? তই কোন আকৌ? দেখিলি ভাইটি, তোক মই কি কথা কৈছিলোঁ? তই মোৰ কথা শুনা নাছিলি চালা হা? এতিয়া গম পালি নহয় আচল কাহিনী? হয় দাদা, তই ঠিক কথাই কৈছিলি। আজি যদি তোৰ প্লেনিং মতে এইটো কাম মই নকৰিলোহেঁতেন, তেতিয়াহ'লে মই আজিলৈকে ইহঁতৰ আচল চৰিত্ৰ গমেই নাপালোহেঁতেন। পল্লৱ, কি হ'ল এতিয়া ইমান আচৰিত হৈ গ'লা যে? অথনিৰ পৰা দেখোন বহুত ডাঙৰ কথা কৈছিলা তোমালোকে। শুনা, মই এতিয়া মোৰ আচল কথা কওঁ। মোৰ কোনো চাকৰি যোৱা নাই। আচলতে মই তোমালোকৰ আচল চৰিত্ৰটো উলিয়াবৰ বাবেহে এইখন মই নাটক কৰিবলগীয়া হ'ল। কি হ'ল শাহুমা, আপুনি কি আচৰিত হৈ গ'ল নেকি? পল্লৱ, এইবোৰ তুমি কিয় কৰিলা? এনেকৈ মিছা নাটক কিয় কৰিলা? মই মিছা নাটকখন নকৰা হ'লে তোমালোকৰ আচল চৰিত্ৰ আজিলৈকে মই দেখিয়ে নাপালোহেঁতেন। আপোনালোক দুজনীয়ে যে মোক যে খুলি খাই আছিলে এফালৰ পৰা, এইটো কথা মই মোৰ দাদাই কথাই গম পাইছিলোঁ। আচলতে মই আপোনালোকৰ মৰমত, এই মিছা মৰমত অন্ধ হৈ পৰিছিলোঁ। মই মোৰ ঘৰৰ মানুহক চিনি নোপোৱা হৈছিলোঁ। কিন্তু আজি আচল চৰিত্ৰ ওলাই পৰিছে। আপোনালোকে আচলতে মোক নহয়, মোৰ পইচাকে ভাল পাইছিলে আপোনালোকে। মই আজিহে গম পাইছোঁ, আচলতে মই ইমান দিনে সাপক গাখীৰ খুৱাইছিলোঁ। পল্লৱ, এনেকৈ নক'বাচোন পল্লৱ। মই তোমাক সঁচাকৈ ভাল পাওঁ পল্লৱ, মই তোমাক বহুত ভাল পাওঁ। হ'ব, চুপ থাকা, মুখেৰে আৰু এটা শব্দ নক'বা। তোমাৰ যে ইমান ঘৃণা চৰিত্ৰ এটাৰ ভিতৰত সোমাই আছে, মই আজিহে গম পাইছোঁ দেই। জোঁৱাই, তুমি আচলতে ভুল বুজিছা। মানে জোঁৱাই। কি মানে কৰি আছে আৰু হা? আৰু কিবা ক'বলৈ বাকী থাকি গ'ল নেকি আপোনাৰ? আৰু জোঁৱাই বুলি আপুনি কাক মাতিছে? মই আপোনাৰ কোনো জোঁৱাই নহয়। আপোনালোকৰ অন্তৰখন যে ইমান গেলা, আৰু আপোনালোকে যে ইমান গেলা ভাৱ লৈ মোৰ লগত এইবোৰ নাটক কৰি আছিলে, আচলতে এইবোৰ কথা যদি মোক দাদাই নকলেহেঁতেন নহয়, মই কেতিয়াও গমেই নাপালোহেঁতেন। আজিহে আপোনালোকৰ চৰিত্ৰ জল পটকৈ ওলাই পৰিছে। সঁচাকৈ মানুহ চিনি পোৱাত মই বহুত ভুল কৰি পেলাইছিলোঁ। আচলতে মোৰ এই সহজ সৰল মনটোৰ আপোনালোকে সুবিধা উঠালে হ'ল। আৰু এতিয়া মই আপোনালোকৰ এইবোৰ সকলোবোৰ কথা গম পালোঁ যেতিয়া, আপোনালোকৰ লগত মোৰ আৰু কোনো সম্পৰ্ক নাই। আপোনালোকৰ কাৰণে মই মোৰ জন্ম দিয়া মাক মই পাহৰি গৈছিলোঁ। মোক ডাঙৰ দীঘল কৰোৱা দাদাক মই পাহৰি গৈছিলোঁ। ধেৎ চালা, মনটো মোৰ এতিয়াহে বেয়া লাগিছে। আপোনালোক যে এনেকুৱা গেলা মনৰ মানুহ মই কেতিয়াও ভবা নাছিলোঁ দেই। এইখন ঘৰত আৰু মই এক মুহূৰ্তও থিয় হৈ থাকিব বিচৰা নাই। দাদা বৈ, ঘৰত যাওঁগৈ বৈ, মই মোৰ মাক ক্ষমা খুজিব লাগিব। অঁ বৈ ভাইটি। মা, এইবোৰ কি হৈ গ'ল মা? আচলতে মাজনী, এইবোৰ তোৰ গাত দুখ নাইও, এই সকলোবোৰ মোৰ গাতে দুখ। আচলতে মই তোক বুদ্ধিবোৰ শিকোৱাৰ কাৰণে তই এইবোৰ কৰিব পাৰিলি। আৰু হয়ো হয়, লোকৰ ল'ৰা এটাক আমি এনেকৈ মাকৰ মৰমৰ পৰা কেতিয়াও আঁতৰ কৰিব নালাগিছিলে। এই আমাক ভগৱানে আজি শাস্তি দিছে মাজনী, আমাক ভগৱানে আজি শাস্তি দিছে। হ'ব দে, আৰু এটা ডাঙৰ শিক্ষা পালোঁ। আজিৰ পৰা এনেকুৱা আমি কাৰো লগতে নকৰোঁ।